নমস্কাৰ, এয়া হ'ল লাইভ আৱাৰ আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্চল প্ৰতিম হাজৰিকা। বৰহমপুৰৰ বামুণী পাহাৰত একেলগে ৰহস্যজনকভাৱে মৃত্যু কাকৱালি ল'লে 18টা বন্যহস্তীয়ে। হাতীকেইটা বজ্ৰপাতত মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে বন বিভাগে। বামুণী পাহাৰৰ চূড়াত সংঘটিত হয় এই মৰ্মান্তিক ঘটনাটো। কিন্তু বন বিভাগৰ দাবীৰ বিপৰীতে ৰাইজৰ সন্দেহ বিষাক্ত খাদ্য খোৱাৰ ফলত হাতীকেইটাৰ মৃত্যু হৈছে। একাংশৰ অভিযোগ পৰিকল্পিতভাৱে দুষ্ট চক্ৰই হত্যা কৰিছে হাতীৰ জাকটোক। কাৰণ বন বিভাগৰ দাবীৰ দৰে বজ্ৰপাতত হাতীৰ জাকটোৰ মৃত্যু হ'লে কাষৰ গছ-গছনিসমূহতো ইয়াৰ প্ৰভাৱ পৰিলহেঁতেন। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ বন বিভাগৰ দলে চলাইছে অনুসন্ধান। ঘটনাস্থলী পৰিদৰ্শন কৰিলে বৰহমপুৰৰ বিধায়ক জিতু গোস্বামীয়ে। ইফালে ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক ঘটনাস্থলী পৰিদৰ্শনৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই ঘটনাৰ সৰজমিন তদন্ত কৰাৰো নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। একাংশৰ অভিযোগ বামুণী পাহাৰৰ তলৰ মুকলি ভূমিত চকু ৰখা মাফিয়াই সংঘটিত কৰিছে এই বৰ্বৰ কাণ্ড। হাতীৰ বিচৰণভূমি বেদখলৰ বাবেই 18টাকৈ বন্যহস্তীক হত্যা কৰাৰ অভিযোগ তুলিছে ৰাইজে। এক নিৰপেক্ষ আৰু উচ্চস্তৰীয় তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা। অতি দুখজনক ঘটনা। ইয়াতকৈ আৰু দুখৰ ঘটনা হ'ব নোৱাৰে। মই যিটো অনুমান কৰিছোঁ এইটো পৰহিৰ দিনা ৰাতি বেছিকৈ বৰষুণ দিছিলে আৰু ঢেৰেকণিও আহিছিলে। এই ঘটনাটো কালি সংঘটিত হোৱা নাই, পৰহি ৰাতিয়ে সংঘটিত হৈছে চাগে। কাৰণ যিটো দৃশ্য মই দেখা পাইছোঁ এতিয়ালৈকে আৰু অলপ গোন্ধও ওলাইছে। গোন্ধ ওলোৱাটো এইটোৱে লক্ষণ যে পৰহিয়ে এইটো ৰাতি হৈছে, কালি দিনটো পৰিছে। কাৰণ এইবিলাক জেগালৈ দিনত জেনেৰেলি মানুহ নাযায়, কোনোবা দুই এজন কাঠকটীয়া যায়, আজিয়ে গম পাইছে, আজিয়ে দেখা পাইছে। আৰু এইটো দুখৰ কথা আৰু সঁচাকৈ এইটো বিৰল। একেলগে প্ৰায় 22টা হাতী একেলগে বিজুলী ঢেৰেকণিত তেখেতে বজ্ৰপাতত পৰি মৃত্যুবৰণ কৰাটো এইটো সঁচাকৈ দুৰ্ভাগ্যজনক কথা। মানে আজি যিটো শুনিলোঁ, মানে দিনতো আজি বহুত হাতীয়ে বোলে চিঞৰিছে। মানে মষ্ট প্ৰবেবলি তেওঁলোকৰ এটা পাৰ্টে চাগে আজি আহি তেওঁলোকক দেখা পাই পেলাই চাগে এনেকুৱা হৈছে। আজি পবিত্ৰ ঈদ উল ফিতৰ। কৰোনা আতংকই ম্লান কৰিলে ঈদৰ উৎসাহ। কৰোনাৰ সংহাৰৰ বাবে এইবাৰ অনুষ্টুপীয়াকৈ পালন কৰা হৈছে ঈদ। ৰাজ্যজুৰি ইছলামধৰ্মী লোকসকলে এমাহ ৰোজাৰ অন্তত আজি উদযাপন কৰিছে পবিত্ৰ ঈদ উল ফিতৰ। ঈদগাহ মৈদামসমূহো উকা হৈ ৰৈছে এইবাৰ ঈদত। সমূহীয়া ঈদৰ নামাজৰ পৰিৱৰ্তে ঘৰে ঘৰে নামাজ পঢ়িছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। ঈদৰ বাবে ঘৰে ঘৰে বনোৱা হৈছে পিঠাপনা। কৰোনা পৰিস্থিতিৰ পৰা অৱসান কামনাৰেই ঈদ পালন কৰে ইছলামধৰ্মী লোকসকলে। আৰু আজি এই ঈদতো সেই পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে, যাতে কৰোনা পৰিস্থিতিৰ অৱসান হওক আৰু এনে পৰিস্থিতিৰ পৰা যাতে মানৱ সমাজে মুক্তি লাভ কৰক। ইফালে ৰাজ্য চৰকাৰে ঘোষণা কৰা নতুন কোভিড নীতিক সন্মান জনাই আজি ঈদৰ সমূহীয়া নামাজৰ পৰা বিৰত থাকিল মৰিগাঁৱৰ দন্দুৱাৰ হাফিজা মাদ্ৰাছাৰ লোকসকল। মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকাৰ এক ৰিপৰ্ট আগবঢ়াইছোঁ। নিশ্চয়কৈ আজি মুছলমান ধৰ্মী লোকসকলৰ এমাহ ৰোজা ৰাখে তথা ৰমজান মাহৰ এমাহ ৰোজা ৰাখি আজি আচলতে ঈদ উদযাপন কৰিব লাগিছিল, ঈদ উল ফিতৰ উদযাপন কৰিব লাগিছিল। কিন্তু আজি যি ক'ভিডৰ পৰিস্থিতি, সমগ্ৰ দেশ তথা ৰাজ্যত যি ক'ভিডৰ পৰিস্থিতি, তাৰ বাবে আচলতে এই সমূহীয়া নামাজ বাতিল কৰিবলৈ বাধ্য হৈছে মৰিগাঁৱৰ দন্দুৱাৰ হাফিজা কাৰিয়ানা মাদ্ৰাছাৰ যি এইখন ঈদ মৈদাম। এই ঈদ মৈদামত আজি আচলতে নামাজ পঢ়িব লাগিছিল, কিন্তু যি ক'ভিড, সেই ক'ভিডে সংহাৰী ৰূপ ধাৰণ কৰাৰ বাবে এই কাৰ্যসূচী বাতিল কৰিছে এই উদযাপন সমিতি কাৰ্যকৰ্তাসকলে। আৰু মই আচলতে দেখাবলৈ চেষ্টা কৰিছোঁ দৃশ্য। ইয়াত যিদিনা ঈদ হয় আচলতে মানুহে গীজ গীজাই থাকে, ইয়াতে পবিত্ৰ নামাজ পঢ়ে, কিন্তু তাৰ পৰা যেন বঞ্চিত হ'বলগীয়া হ'ল এইসমূহ ৰাইজ। কাৰণ যি মহামাৰী ক'ভিড, সেই ক'ভিডে এক সংহাৰী ৰূপ ধাৰণ কৰিছে। মৰিগাঁৱত যোৱাকালিলৈকে 10জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় 2000 লোক আক্ৰান্ত হৈছে কৰোনাত। সেই সময়ত আচলতে তেখেতসকলে যি সমূহীয়া নামাজ আদায় কৰিব লাগিছিল, তেখেতসকল বঞ্চিত হ'ল। তেখেতসকলৰ মনত খন্তেক হ'লেও দুখ আছে যদিও উপায় নাই, কাৰণ
পৰিস্থিতিয়ে বাধ্য কৰাইছে ৰাইজক, পৰিস্থিতিৰ দাস আমি মানৱ সমাজ। সেইবাবে আচলতে তেখেতসকলে যি সমূহীয়া নামাজ তাৰ পৰা বিৰত থাকি আচলতে তেখেতসকলে নিজা বাসগৃহতে আচলতে নামাজ পঢ়িছে। আৰু এতিয়া এই যি লোকসকল আমি প্ৰত্যক্ষ কৰিছোঁ, এইসকল আচলতে এই কমিটিখনৰ মুৰব্বী, তেখেতসকলে ইয়াত সংঘবদ্ধ হৈছে আৰু যিসমূহ পৰৱৰ্তী কাৰ্যসূচী তেখেতসকলৰ ধৰ্মীয় যিসকল ৰীতি নীতি, সেই ৰীতি নীতিসমূহ তেখেতে পালন কৰি যাবই লাগিব। ইয়াত বিভিন্নজনে আচলতে জাকাত দিয়ে, সেই জাকাতৰ বাবে জাকাত সংগ্ৰহ কৰিব লাগিব বা ধৰ্মীয় যিসকল ধৰ্মীয় যিবিলাক ৰীতি নীতি তেখেতসকলে আচলতে দূৰত্ব বজাই ৰাখি হ'লেও ক'ভিড প্ৰট'কল ৰক্ষা কৰি হ'লেও তেখেতসকলে নিয়মসমূহ পালন কৰিব লাগিব। মোৰ লগত এই পৰিচালনা সমিতিখনৰ যি হাফিজা কাৰিয়ানা মাদ্ৰাছাৰ যি সম্পাদক তেখেত আমাৰ লগত আছে, তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম কি ব্যৱস্থা গ্ৰহণ কৰিলে আচলতে এইখিনি সময়ত। দাদা আপুনি অকণ ধন্যবাদ। মই দন্দুৱা হাফিজিয়া কাৰিয়ানা মাদ্ৰাছা আৰু দন্দুৱা আঞ্চলিক ঈদগাহ কমিটিৰ তৰফৰ পৰা নিউজ 18ৰ যোগেদি সমূহ অসমবাসী ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ ভাৰতবৰ্ষৰ লগতে অসমো কৰোণাত আক্ৰান্ত হৈছে, কৰোণা মহামাৰীত বহু লোকৰ মৃত্যু হৈছে। আমি যোৱা দুটা ঈদ আমি পালন কৰিব পৰা নাই কৰোণা মহামাৰীৰ কাৰণে। ঠিক এইবাৰো আমি ঈদ উল ফিতৰ ভাবিছিলোঁ উদযাপন কৰিম বুলি, কিন্তু কৰোণা মহামাৰীৰ বাবে আমি এই ঈদ উল ফিতৰ উদযাপন কৰিব নোৱাৰিলোঁ। ইতিমধ্যে আজি এমাহ আগতে আমাৰ মাদ্ৰাছা বন্ধ হৈছে, আমাৰ মছজিদো বন্ধ আছে, কাৰণ মহামাৰীতকৈ আমাৰ এই উদযাপন ডাঙৰ নহয়। তেনেকুৱা আমি প্ৰতিশ্ৰুতি লৈ আমি নমাজৰ পৰা আমি বিৰত আছোঁ। আজি মই ইয়াৰ পৰাই অসমবাসী ৰাইজক এটা অনুৰোধ জনাব বিচাৰিছোঁ, সকলোৱে যাতে মাস্ক পৰিধান কৰে, চেনিটাইজ কৰে আৰু এই মহামাৰীৰ পৰা আঁতৰত থাকিব পাৰে। আৰু আমি অনুষ্ঠুপীয়ভাৱে হ'লেও দুইজনে এজনে নমাজ ঘৰে ঘৰে হ'লেও আদায় কৰিছোঁ আৰু ইয়ালৈ আহিছোঁ আৰু সমূহ অসমবাসীৰ কাৰণে আমি দোৱা কৰিছোঁ, সকলো যাতে আৰোগ্য হৈ অসমখন যাতে আগৰ দৰে হয়। পৱনজ্যোতি ডেকা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইফালে গহপুৰৰ জামে মছজিদতো এতিয়া নিৰ্মমৰ পৰিৱেশ, নাই কোনো লোকৰ সমাগম। গহপুৰৰ বৰিগাঁৱৰ সমূহ ইছলাম ধৰ্মাৱলম্বী লোকে ক'ভিড প্ৰট'কল মানি মছজিদৰ পৰিৱৰ্তে ঘৰে ঘৰে পঢ়িছে নামাজ। আৰু গহপুৰৰ পৰা পলাশ ফুকনে অধিক জনাব। যিহেতু আজি ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ, আৰু মই বৰ্তমান ঈদৰ দিনটোত উপস্থিত আছোঁ গহপুৰৰ জামে মছজিদত। কিন্তু কৰোণা মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰি থকাৰ বাবে চৰকাৰে যি নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে, SOP জাৰি কৰিছে, তাৰ প্ৰতি আচলতে সন্মান জনাই গহপুৰ জামে মছজিদত ঈদৰ পবিত্ৰ দিনটোত সকলোখিনি মানি চলা পৰিলক্ষিত হৈছে। আৰু মোৰ সতীৰ্থই দেখাব এয়া গহপুৰ জামে মছজিদৰ দৃশ্য। সম্পূৰ্ণৰূপে জামে মছজিদ আজি ঈদৰ দিনটোত বন্ধ হৈ পৰিছে। পূৰ্বতে এক আনন্দ উল্লাস পৰিৱেশৰ সৃষ্টি হৈছিল, যোৱাটো বছৰতো একেই অৱস্থা আৰু এইবাৰো একেই অৱস্থা। কাৰণ ঈদ বুলি ক'লে বিশেষকৈ ইছলাম ধৰ্মীয় লোকসকলৰ মাজত ব্যাপক উৎসাহ আনন্দ পৰিলক্ষিত হয়, কিন্তু আজি নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে। আৰু যিহেতু চৰকাৰে ক'ভিড প্ৰট'কল বান্ধি দিছে, নীতি নিৰ্দেশনা বান্ধি দিছে, সকলোবিলাক সন্মান জনাইছে আচলতে গহপুৰৰ জামে মছজিদৰ বিষয়ববীয়াসকলে। এগৰাকী দাদা আছে, দাদা কওকচোন, যিহেতু আজি পবিত্ৰ ঈদ, প্ৰথমেই আপোনালোকক শুভেচ্ছা জনাইছোঁ, আৰু কেনেদৰে আজি ঈদ উদযাপন কৰিব যিহেতু চৰকাৰী নীতি নিৰ্দেশনা আছে? মই আজি আপোনালোকে যিহেতু নিউজ কৰিব অহাৰ কাৰণে আপোনালোকক শুভেচ্ছা জনাইছোঁ যে আজি পবিত্ৰ ঈদৰ দিন, ঈদ উল ফিতৰৰ নামাজৰ দিন আছিলে। কিন্তু আজি দুৰ্ভাগ্যবশতঃ যিহেতু কৰোণা মহামাৰীৰ কাৰণে আজি আমাক যিহেতু গাইডলাইন দিয়া হৈছে, এই গাইডলাইনৰ কাৰণে আমি একেলগে যিটো ঈদৰ নামাজ আদায় কৰিব লগা হয় সেই আদায় কৰিব পৰা নাই, বা তাৰ আজি আমাৰ যিটো উল্লাস আছিলে সেই উল্লাস আজি আমি কৰিব পৰা নাই। তাৰ কাৰণে কি হৈছে, আছতীয়াকৈ ঘৰতে প্ৰত্যেকক নামাজ পঢ়াৰ কাৰণে চৰকাৰে গাইডলাইন বান্ধি দিছে, নীতি নিয়ম বান্ধি দিছে, সেয়া নীতি নিয়ম আমি মানি চলিব লাগিব আৰু বেমাৰ পৰা আমি লক্ষ্য ৰাখিব লাগিব। তাৰ কাৰণে যিহেতু ঘৰত থাকি প্ৰত্যেকে যাতে ঈদৰ নামাজ আদায় কৰে, তাৰ কাৰণে আমি প্ৰত্যেকে জনালোঁ। আৰু আজি মছজিদ বন্ধ ৰাখিছে? আজি মছজিদ বন্ধ ৰাখিছোঁ, কাৰণ মছজিদত ঈদৰ নামাজ নহয়, আছতীয়াকৈ ঘৰতে আদায় কৰিব, চবে প্ৰত্যেকে নিজৰ ছ'চিয়েল ডিষ্টেঞ্চ মানি পেলাই 3-4জনে ঘৰত আদায় কৰিব নামাজ। নিশ্চয় আছে লাইভ আৱাৰ। ঈদ উল ফিতৰ আনন্দ উৎসাহৰ খবৰ আমি জনাই আছোঁ। এইবাৰ অৱশ্যে ব্যতিক্ৰম হৈছে যোৱাবাৰৰ দৰেই, কাৰণ কৰোণা মহামাৰীৰ বাবে কোনো লোক সমূহীয়া নামাজত অংশ ল'ব পৰা নাই। তাৰ বিপৰীতে ঘৰে ঘৰে সকলোৱে নামাজ আদায় কৰিছে। ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা আমি বিশেষ সম্প্ৰচাৰ আগবঢ়ালোঁ। পুৱাৰ ভাগৰ পৰাই আমাৰ সাংবাদিকসকলে বিভিন্ন স্থান পৰিভ্ৰমণ কৰি আছে, মছজিদসমূহলৈ গৈছে, ঈদগাহ মৈদানলৈ গৈছে। কিন্তু ঈদগাহ মৈদানত শূন্যতা দেখা গৈছে। 2-এজন লোক আছে যদিও তেওঁলোকেও নিৰাপদ দূৰত্বত অৱস্থান গ্ৰহণ কৰি কিছু ভাষ্য প্ৰদান কৰিছে। সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকা গুৱাহাটীৰ এটা বিশেষ প্ৰান্তত আছে। পুৱাৰ ভাগত তেওঁ ৰাজধানী মছজিদত উপস্থিত আছিল। ভাস্কৰ, আপুনি বৰ্তমান ক'ত আছে, কি পৰিৱেশ তাত?
প্ৰাঞ্জল, প্ৰথমে মই অসমবাসীক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কৰোণা মহামাৰীৰ মাজতো আজি যিহেতু পবিত্ৰ ঈদ চৰকাৰী নিৰ্দেশনা পালনৰ মাজেৰে ভিন্ন প্ৰান্তত ঈদ উদযাপন কৰা হৈছে। সমূহীয়া যি নামাজ সেই নামাজ বৰ্জন কৰি ঘৰে ঘৰে আচলতে ইছলামধৰ্মী লোকসকলে তেওঁলোকৰ যি নামাজ সেই নামাজ শিক বা পঢ়িছে। আৰু এই মুহূৰ্তত আমি আছোঁ গুৱাহাটী ক্লাবত আৰু গুৱাহাটী ক্লাবৰ মছজিদত আছোঁ। যিহেতু মই ইয়াত সামগ্ৰিক পৰিৱেশ কিছু দেখুৱাম, কাৰণ ইয়াত যেনেকুৱা ধৰণৰ এক পৰিৱেশ হয় ঈদৰ দিনটোত সেয়া নাই। ইয়াত নাই কোনো উৎসাহ উদ্দীপনা। ইয়াত কেৱল এই মুহূৰ্তত ইয়াত উকা হৈ ৰৈছে। মই ইয়াৰ বিষয়ববী আছে, মই মছজিদৰ বিষয়বীসকল আছে, অকণমান যদি আগলৈ আহে মই তেওঁৰ পৰা পোনপটীয়াকৈ ভাষ্য ল'বলৈ চেষ্টা কৰিম। আৰু তাৰ পূৰ্বে মই অনুৰোধ কৰিছোঁ এই মুহূৰ্তত এই সামগ্ৰিক পৰিৱেশ আমি দেখুৱাবলৈ। বুঢ়া মছজিদৰ পৰা যিহেতু আছোঁ, বুঢ়া মছজিদত ঈদৰ দিনটোত দেখিবলৈ পোৱা যায় ভিন্ন পন্থৰ লোকৰ সমাগম ঘটে, কিন্তু এই বছৰ ইয়াৰ সম্পূৰ্ণ ব্যতিক্ৰম। এইবাৰ বুঢ়া মছজিদত নাই কোনো উৎসাহ, নাই কোনো উদ্দীপনা, সম্পূৰ্ণ নিস্তব্ধতা। চৰকাৰী নিৰ্দেশনাক তেওঁলোকে সঁহাৰি জনাই এইদৰে তেওঁলোকে সেই উদযাপন কৰিছে। মোৰ লগত বুঢ়া মছজিদৰ বিষয়ববী আছে, মই তেওঁৰ কাষলৈ যাম। এইবাৰ সঁচাই কিছু ব্যতিক্ৰম, চৰকাৰী নিৰ্দেশনা পালনে আপোনালোকে ঈদ পালন কৰিছে, কেনেকুৱা ধৰণৰ এইবাৰ পালন কৰিছে আপোনালোকে যদি কৈ দিয়ে। প্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোকে পবিত্ৰ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ। এইবাৰতো আমাৰ ঈদ নোহোৱা বুলিয়ে ক'ব পাৰোঁ। মছজিদততো মানুহ আহিব দিয়া নাই। চৰকাৰে যিটো SOP জাৰি কৰিছে সেই SOP মতে আমি নিয়ম নীতি পালন কৰি আছোঁ। আৰু ৰাতিপুৱা 5:10 বজাত আমি 2-3জন মানুহে ঈদ উল ফিতৰৰ যিটো ৰীতি নিয়ম আছে, নিয়ম নীতি আছে, আমি সেইটো জাষ্ট পালন কৰিছোঁ আৰু বাহিৰৰ মানুহ আহিব দিয়া নাই আমি। ধন্যবাদ থাকিল। নিশ্চয়কৈ যিহেতু তেওঁলোকৰ নীতি নিয়ম থাকে, 5:10 পোৱা ঈদ উল ফিতৰৰ যি আচলতে আনুষ্ঠানিকভাৱে তেওঁলোকৰ যিখিনি নীতি নিয়ম সেই নীতি নিয়মখিনি তেওঁলোকে এই যি জমা মছজিদৰ যি পৰিচালনা সমিতি তেওঁলোকৰ 2-3জন কৰ্মী লগ হৈ বা 3-4জন মানুহ লগ হৈ তেওঁলোকে সেই ঈদ উল ফিতৰৰ ভাগ যি পুৰা ভাগত কৰা দেখিলে। কিন্তু তাৰ পৰিৱৰ্তে ইয়াত যি ৰাজহুৱা নামাজ যি পঢ়া হয় সেয়া সম্পূৰ্ণ বাতিল কৰা হৈছে। সেই ৰাজহুৱা নামাজৰ পৰিৱৰ্তে প্ৰতিজন ইছলামধৰ্মী লোকে তেওঁলোকে ঘৰতেই দোৱা কৰিব বা যি তেওঁলোকৰ নামাজ সেই নামাজ পঢ়িব। আৰু সকলোৱে এই নামাজৰ জৰিয়তে তেওঁলোকে বিচাৰিছে যেন অসমত শান্তি সম্প্ৰীতি ঘূৰি আহক আৰু অসমৰ বৰ্তমানৰ যি পৰিস্থিতি সেই পৰিস্থিতি যেন নাইকিয়া হওক আৰু অসমবাসীয়ে যাতে শান্তি সম্প্ৰীতিৰে জীয়াই থাকিব পাৰে সেয়া আচলতে কামনা কৰিছে। এই ঈদৰ জৰিয়তে যেন সেয়াই হওক, সেয়া প্ৰতিজন ইছলামধৰ্মী লোকে এই মুহূৰ্তত দোৱা কৰিছে। আৰু যি নহওক সম্পূৰ্ণ চৰকাৰী নিৰ্দেশনাৰ মাজেৰে প্ৰতিটো মছজিদত আচলতে আজিৰ দিনত এই ধৰণৰ পৰিৱেশ। প্ৰতিটো মছজিদৰ পৰিচালনা সমিতিয়ে চৰকাৰী নিৰ্দেশনা যি ক'ভিডৰ যি SOP সেই SOPৰ নীতি নিৰ্দেশনাক আখৰে আখৰে পালন কৰি কোনো ধৰণৰ তেওঁলোকে মছজিদসমূহত ভিৰ ভাৰ নকৰি ঘৰে ঘৰে আচলতে আজিৰ দিনটোত প্ৰাঞ্জল যি মছজিদ বা যি নামাজ সেই নামাজ সম্পন্ন কৰে। ধন্যবাদ জনাইছোঁ ভাস্কৰ, এইখিনি তথ্যৰ বাবে। আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে যোগাযোগ স্থাপন কৰিম। সকলো নিৰাপদে থাকক সেয়াই আল্লাহৰ ওচৰত কামনা কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। আমিও প্ৰাৰ্থনা কৰিছোঁ, আমিও সেয়াই কামনা কৰিছোঁ আল্লাহ পৰমেশ্বৰৰ ওচৰত, ভগৱানৰ ওচৰত। আৰু সকলোৰে মাজত যাতে পূৰ্বৰ দৰেই পৰিৱেশ উভতি আহক, কৰোণা পৰিস্থিতি সম্পূৰ্ণৰূপে নাশ হওক, কৰোণাৰ পৰা সকলোৱে মুক্তি পাওক, সেয়াই মাত্ৰ প্ৰাৰ্থনা। ইয়াৰ মাজতে আন এক খবৰ, ৰাজ্যত পুনৰ কৰোণাই প্ৰাণ ল'লে ৭৫জন লোকৰ। কামৰূপ মহানগৰত মৃত্যু হৈছে 23জন লোকৰ। ডিব্ৰুগড়ত 7জন, কামৰূপত 5জন, তিনিচুকীয়াত 5জন, বৰপেটা, দৰং, গোলাঘাট, শোণিতপুৰ আৰু কাৰ্বি আংলঙত 3জনকৈ লোকৰ মৃত্যু হৈছে। 24 ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে ৫,৪৬৮জন লোক। কামৰূপ মহানগৰ জিলাত আক্ৰান্ত ১,১৭৩জন লোক। ৯.18% বৃদ্ধি পালে কৰোণাত আক্ৰান্তৰ হাৰ। অসমত কৰোণাত আৰোগ্যৰ হাৰ ৮৫.৫৯%। মুঠতে এতিয়া ৰাজ্যত কৰোণাৰ সংহাৰী ৰূপ। প্ৰতিদিনে মৃত্যু ঘটিছে শ শ লোকৰ। ইমানৰ পিছতো যেন গা লৰা নাই একাংশ লোকৰ। শোণিতপুৰৰ ৰঙাপুৰাত স্বাস্থ্য বিভাগৰ নতুন SOPক অংগুষ্ঠ দেখুৱাই দুচকীয়া বাহনত 2জনকৈ লোক উঠি ঘূৰা ফুৰা কৰি থকা পৰিলক্ষিত হ'ল। আৰু আৰক্ষীৰ লাঠিৰ কোব পৰিল একাংশৰ পিঠিটো। ইয়াৰ দৃশ্য দেখুৱাইছোঁ আমি আপোনালোকক। নিয়ম নীতি যিসকলে মনা নাই তেওঁলোকৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হৈছে। ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানে ঘোষণাও কৰিছিল যে কঠোৰতকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব যিসকলে নিয়ম নীতিসমূহ মানি নচলে। আনহাতে মাস্ক পৰিধান নকৰি ঘূৰি ফুৰা লোককো আৰক্ষীয়ে জৰিমনা বিহিছে। ইফালে ৰঙাপুৰা দৈনিক বজাৰত দেখা গৈছে গ্ৰাহকৰ ভিৰ। লোকসকলৰ মাজত নাই কোনো ধৰণৰ সামাজিক দূৰত্ব।
চাইছে নাই টিভিত চাইছে নাই টিভিত কৈ আছে আজি এনাউন্স কৰিছে আৰ্মি বুলি কেনে আৰ্মি যে কৈছে আৰ্মি ক'ত কি প্ৰমাণ মালৈবাৰীত চৰকাৰী বীজেৰে খেতি কৰি বিবোধিত পৰিছে কৃষক। সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মালৈবাৰীত কৃষকসকল এতিয়া সন্মুখীন হৈছে চৰম দুৰ্যোগৰ, কিয়নো বহু আশাৰে ৰোপণ কৰা বড়ো ধানৰ কৃষিডৰা চপাবলৈ গৈ এতিয়া কৃষকৰ মূৰে কপালে হাত দিবলগীয়া অৱস্থা। চৰকাৰীভাৱে আগবঢ়োৱা উন্নত ধানৰ বীজৰ কঠীয়াৰে ৰোপণ কৰা কৃষিডৰাত এতিয়া গেৰ ধৰাহে পৰিলক্ষিত হৈছে। ক'ৰবাত ধান ওলালেও পকিবলৈ আৰম্ভ কৰা নাই। শালি খেতি আৰম্ভ কৰিবৰ সময়ত বড়ো ধান দাবলৈ সক্ষম নোহোৱাত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে। এতিয়াও কেঁচা হৈ থকা ধাননিডৰাত কিছুদিন পিছতেই পোকে আক্ৰমণ কৰাৰ আশংকাত ভুগিছে কৃষকসকল। সময়মতে খেতি চপাব নোৱাৰাৰ বাবে ব্যাপক লোকচানৰ সন্মুখীন হৈছে কৃষকসকল।